এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড় লখিমপুৰ আৰু তেজপুৰতো আমি এই সেন্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম ক্ষয়পাত্ৰ নামৰ এনজিঅ'ক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন প্ৰস্তুতৰ দায়িত্ব দিয়া হলেও ৰান্ধনী সহায়িকা সকলৰ কোনো কাৰণতে চাকৰি নাযায় আপোনালোকে গম পাইছে যে এনজিঅ'ৰ হাতলৈ যদিও আমাৰ বিদ্যালয় মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে প্ৰস্তুত কৰিব আৰু নিৰ্দিষ্ট সময়ত বিদ্যালয়ত সেইসমূহ দিব বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আৰু বিদ্যালয়ত থকা যিসমূহ ৰান্ধনী সহায়িকা আছে তেওঁলোকে আগৰ দৰে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিব মাত্ৰ এটাই কথা হ'ল তেওঁলোকে আগতে ৰন্ধনৰ কাম কৰিছিল এতিয়া ৰন্ধন কৰিব নালাগে বিতৰণৰ কাম কৰিব বুলি জানিবলৈ দিছে দিছপুৰৰ জনতা ভৱনত সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰে হোৱা এখন বৈঠকত এই আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াই তদুপৰি ৰান্ধনী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বাবে অহা 10-15 দিনৰ ভিতৰত কেবিনেট বৈঠকত গ্ৰহণ কৰা হ'ব সিদ্ধান্ত অৱশ্যে মাননি বৃদ্ধিৰ সম্পৰ্কীয় সিদ্ধান্ত চূড়ান্ত নোহোৱালৈকে ৰান্ধনী সহায়িকাসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ অহা 7 জুলাইত কোকৰাঝাৰত প্ৰস্তাৱিত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়িত হ'ব বুলি সন্থাই জানিবলৈ দিছে উল্লেখযোগ্য যে জনতা ভৱনৰ আই ব্লকত শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৰ বৈঠকত মিলিত হয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ মুখ্য উপদেষ্টা তৃষ্ণানাথ সভাপতি সবিতা বড়ো সাধাৰণ সম্পাদক সুনীল ৰংপি আৰু 11খন জিলাৰ 11 প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছিল ৰাইজৰ প্ৰায় 2 লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ জীৱন জীৱিকাৰ সমস্যাসমূহ শিক্ষামন্ত্ৰীৰ ওচৰত তেওঁলোকে দাঙি ধৰিছিল বিশেষকৈ ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰা ৰান্ধনী সহায়িকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নাইবা চাকৰিৰ পৰা উলিয়াই দিব বুলি চৰকাৰৰ ফালৰ পৰা দিয়া সকিয়নিৰ বিষয়টো তেওঁলোকে বৈঠকত উত্থাপন কৰে শিক্ষামন্ত্ৰীয়ে অৱশ্যে আশ্বাস দিয়ে যে ৰান্ধনী সহায়িকাসকলে চাকৰি কোনো কাৰণতে হেৰুৱাব লগীয়া নহয় সমান্তৰালভাৱে মাননি বৃদ্ধিৰ বিষয়টো এই বৈঠকতে আলোচনা কৰা হৈছিল লক্ষণীয়ভাৱে ৰান্ধনী সহায়িকাসকলে তেওঁলোকৰ মাননি ৯,৬০০ টকালৈ বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে কিয়নো অসমত ৰান্ধনী সহায়িকাসকলক ১৫০০ টকা মাননি প্ৰদান কৰাৰ বিপৰীতে তামিলনাডুত ১২,৫০০ টকা কেৰালাত ১২,০০০ টকা পণ্ডুচেৰীত ১০,০০০ টকা হাৰিয়ানাত ৭,০০০ টকা প্ৰদান কৰা হয় এনেস্থলত অসমৰ কৰ্মীসকলৰ মাননি মাত্ৰ ১৫০০ টকাৰ পৰা ৯,৬০০ টকালৈ বৃদ্ধিৰ দাবী কৰি আহিছে এই সকলো কৰ্মী তেওঁলোকৰ দাবীৰ বিপৰীতে চৰকাৰে মধ্যাহ্ন ভোজনৰ সকলো কাম-কাজ চৰকাৰী সংস্থাক প্ৰদান কৰিব বিচৰা কাৰ্যই স্বাভাৱিকতে ৰান্ধনী সহায়িকাসকলক শংকিত কৰি তুলিছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্দোলন কৰা ৰান্ধনী সহায়িকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ পিছত স্বাভাৱিকতে তেওঁলোক শূন্য হৈ পৰিছে মূলা গাভৰু জয়মতীৰ দেশৰ নাৰীয়ে কোনো ভয় ভাবুকি কেৰেপ নকৰে বুলি ইতিমধ্যে ৰন্ধন কৰ্মীসকলে স্পষ্ট কৰি দিছে সেয়েহে বৈঠকখনত বহন কৰিছে এই বিশেষ তাৎপৰ্যই উল্লেখযোগ্য যে কামৰূপ মহানগৰ ডিব্ৰুগড় নলবাৰী লখিমপুৰ তেজপুৰ যোৰহাট আৰু মাজুলী আদিৰ দৰে মধ্যাহ্ন ভোজনৰ কাম ইতিমধ্যে বেচৰকাৰী সংস্থাক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে অৱশ্যে কোকৰাঝাৰ চিৰাং বাক্সা কাৰ্বি আংলং ওদালগুৰি তামুলপুৰ আদি জিলা মধ্যাহ্ন ভোজনৰ কাম বেচৰকাৰী সংস্থাক প্ৰদান কৰা নহয় বুলিও ৰান্ধনী সহায়িকাসকলক আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী পেগুৱে আজিৰ খবৰ আছিলে ইমানেই যি কি নহওক এই ৰান্ধনী সহায়িকাসকলে বিগত বহু বছৰৰ পৰা বিভিন্ন কষ্টৰ মাজেৰে প্ৰথমে ৫০০ টকা তাৰপিছত ১,০০০ এতিয়া ১৫০০ টকাৰ মাননিত তেওঁলোকে ৰন্ধনৰ কাম কৰি আহিছে বিদ্যালয়ৰ অন্যান্য সৰু সুৰা অন্যান্য কামতো সহায় সহযোগিতা কৰি আছে এনেস্থলত চৰকাৰে এনজিঅ' বা অন্যান্য যিয়েই নকৰক কিন্তু ৰান্ধনী সহায়িকাসকলৰ চাকৰি নিৰাপত্তা প্ৰদান কৰি তেওঁলোকৰ দৰমহাসমূহ বৃদ্ধি কৰি জীৱনৰ এটা নিশ্চয়তা প্ৰদান কৰাটো আমি আশা কৰোঁ আৰু এই ভিডিঅ'ৰ মাধ্যমেৰে সকলোকে এইখিনি খবৰ জনাব বিচাৰিছোঁ এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড় লখিমপুৰ আৰু তেজপুৰতো আমি এই
চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব, 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব, আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে LPত 6 টকা, MEত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলাত যিমান ল'ৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামোলপুৰো ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম। আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়, তেওঁলোকে আগতে বনাইছিলে এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব।